নমস্কাৰ জনাইছোঁ আৰু মোৰ অন্য এটা ভিডিঅ' মাজেৰে আপোনালোকক স্বাগতম। মোৰ নাম হৈছে অঞ্জু বৰা আৰু মই হৈছে এগৰাকী এক্সেছ বাৰ্ছ ফেচিলিটেটৰ। আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ছৰ ক্লাছ কৰিম বুলি ভাবে বা ছেশ্যন ল'ম বুলি ভাবে তেন্তে মোৰ ফোন নম্বৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব মোৰ লগত আৰু ক্লাছটো কৰিব পাৰিব। আপোনালোকৰ যদি মোৰ ঘৰত আহি আমাৰ ঘৰত আহি ক্লাছ কৰিবলৈ অসুবিধা হয় তেন্তে মই নিজেও গৈ ক্লাছ কৰিম। কেৱল আপোনালোকে যোগাযোগ কৰিলেই হ'ল। যিদৰে এক্সেছ বাৰ শিকিছোঁ খুঁটি নাটি মাৰি, ঠিক সেইদৰে আপোনালোককো এক্সেছ বাৰ শিকাবলৈ মই খুবেই আগ্ৰহী আৰু জীৱন পৰিৱৰ্তন কৰিবলৈ কাৰো মন নাযায়, নহয় জানো? গতিকে আপোনালোকে যদি নিজৰ জীৱনটো পৰিৱৰ্তন কৰিম বুলি ভাবিছে আৰু বিভিন্ন সমস্যাৰ পৰা যদি মুক্ত হ'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সেছ বাৰ্ছ এনেকুৱা এটা মডেলিটি চাওকচোন। আপোনালোকে এই এক্সেছ বাৰ্ছৰ লগত জড়িত হৈ, মই নিজেও জড়িত হৈ বহুতখিনি উপকৃত হৈছোঁ আৰু মোৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাৰ পৰাহে মই আপোনালোককো কৈছোঁ। মানুহৰ জীৱনত সকলো মানুহৰ জীৱনতে হয় নিশ্চয়, আৰু মোৰ জীৱনতো তেনেকুৱা হয়। আমি যিকোনো এটা টপিকছ যেতিয়া কিছুমান সমস্যাই আগুৰি ধৰে সেই সমস্যাটোৰ পৰা আমি সহজে অভাৰকাম হ'ব নোৱাৰোঁ। মানে সমস্যাটো আমি ভাবি থাকোঁ প্ৰত্যেক দিনাই, বহুত বেছি গভীৰভাৱে ভাবোঁ, নহয় জানো? একচুৱেলি সমস্যা ইমান গভীৰভাৱে ভাবি একেবাৰে লাভ নাই, কিয়নো আমি এই পৃথিৱীলৈ আহিছোঁ দুদিনমানৰ কাৰণে। আমাৰ যেতিয়া ভাওনা বুলিয়ে কৈছোঁ, এই পৃথিৱীখন এখন নাটঘৰ, ভাওনা শেষ হৈ যাব আৰু আমাক লৈ যাব। ঠিক তেনেদৰে আমাৰ যিখন ঘৰ সেইখন আমাৰ কৈ থাকোঁ, নহয় জানো? আমাৰ ঘৰ, মোৰ স্বামী, মোৰ ল'ৰা, মোৰ সম্পত্তি, চব মোৰেই কৈ থাকোঁ। একচুৱেলি মোৰ একোৱেই নহয়। আমি আহিছিলোঁ কিদৰে আৰু যাম কিদৰে ভাবকচোন। গতিকে আমি কোনোটো বস্তুৱে মোৰ বুলি ক'ব নাপায়, আৰু এয়া হৈছে এটা আমাৰ অহংকাৰ। এই অহংকাৰ কৰিবলৈকে এই পৃথিৱীখনত একোৱেই নাইকিয়া। আমি যিখিনি আমাৰ হাতত আমি যি ইনকাম কৰোঁ বা ল'ৰা বা ঘৰখন আমাক মাত্ৰ মেনেজমেণ্টৰ কাৰণেহে পঠিয়াইছে, পৰিচালনা কৰিবৰ কাৰণেহে পঠিয়াইছে, কিন্তু আমাৰ যাক আমি বিশ্বাস কৰোঁ ভগৱান, হয়নে? সেই গোটেইখিনি তেখেতেহে পৰিচালনা কৰে। এই ঘৰখন যে মই যেতিয়া ইয়াত বহি আছোঁ এই ঘৰখনো তেখেতৰে, আৰু আমাৰ যি সন্তান সেই সন্তানো তেখেতৰে, স্বামীও তেখেতৰে, মোৰ শাহু ননদ দেও সকলো তেখেতৰে। কেৱল আমাক পৰিচালনা কৰিবলৈ দায়িত্ব দি পঠিয়াইছে, পৃথিৱীলৈ পঠিয়াইছে, আৰু সেই পৰিচালনা কৰি হ'লে আমাক লৈ যাব। গতিকে কোনো এটা বিষয়বস্তুৰ ওপৰত আমি অধিক চিন্তা কৰি টেনশ্যন লৈ লাভ নাই। আমাক যেতিয়া কোনোবাই সোধে খবৰ কি, নাই মই বহুত টেনশ্যনত আছোঁ, সেই টেনশ্যন মুক্ত হ'বলৈ এক্সেছ বাৰ্ছে বহুত সহায় কৰে। এক্সেছ বাৰ্ছৰ যেতিয়া থেৰাপি লোৱা যায় আৰু ইয়াৰ লগত জড়িত হোৱা যায়, ভিতৰলৈ যেতিয়া সোমাই যোৱা যায়, সঁচাই মানুহে ছেশ্যন লৈ বহুত উপকৃত হৈছে। আৰু তেওঁলোকে সেই নিগেটিভিটি আৰু আমি যিবিলাক অধিক চিন্তা কৰি থাকোঁ যিকোনো বিষয়ৰ ওপৰত, এই সকলোবিলাকৰ পৰা মুক্ত হৈছে আৰু হ'ব পাৰি। গতিকে যিকোনো এটা বিষয় লৈ পেলাই একেবাৰে গভীৰভাৱে লৈ নাথাকিব। ভগৱানৰ ওচৰত সমস্যা যিয়েই নহওক তেখেতৰ ওচৰতে আমি সকলোবিলাক প্ৰাৰ্থনা কৰি দি দিব লাগে, আৰু তেখেতক আমি ক'ব লাগে প্ৰাৰ্থনা কৰোঁতে যে মই যদি আজি কিবা এটালৈ বেছি লোভ কৰিছোঁ, টকা পইচাৰ পৰা আৰম্ভ কৰি যিকোনো ক্ষেত্ৰত, এই সকলোবিলাক মই পাপ কৰিছোঁ, অৰ্থাৎ আমাৰ অহংকাৰ। গতিকে সেই পাপ বা অহংকাৰৰ পৰা আমাক মুক্ত কৰি কিদৰে আপোনাৰ শ্ৰীচৰণত আমি আপোনাক চৰণতে বিলীন হ'ব পাৰোঁ তাৰ বাবে মোক শক্তি দিয়ক, ধৈৰ্য দিয়ক, আৰু সেই লোভবিলাকৰ পৰা আমাক আঁতৰাই আনক। আৰু মোৰ বুলি ক'বলৈ একোৱেই নাই। আমি যেতিয়া মৃত্যু হওঁ তেতিয়া আমি সকলোৰে শেষটো ক'ত আছে আমি সকলোৱে জানো, নহয় বাৰু? মৰাৰ পিছত আমাক ক'লৈ লৈ যায়। গতিকে যিমান ধনীয়েই নহওক, যিমান দুখীয়াই নহওক, সকলোৰে ঠিকনা আমাৰ শ্মশানখন। গতিকে
অহংকাৰ কৰি একো লাভ নাই। বাৰু যি কি নহওক, এই বিষয়বস্তুটো আপোনালোকক এইকাৰণেই ক'লোঁ, যেতিয়া এক্সেছ বাৰ্ছৰ আগতে ময়ো আছিলোঁ তেনেকুৱা, এক্সেছ বাৰ্ছৰ লগত জড়িত হৈছোঁ, তেতিয়া দেখিছোঁ বা জানিছোঁ বা দেখিছোঁ আচলতে আমি মোৰ বুলি একোৱেই ক'ব নালাগে। আৰু সেই অভিজ্ঞতাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বাৰু যি কি নহওক, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, অলৰেডি দীঘলীয়া হৈছেই। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে যদি মোৰ চেনেলত প্ৰথম আহিছে তেন্তেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি এটা সুন্দৰ মন্তব্য কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। আৰু এক্সেছ বাৰ্ছৰ ক্লাছ কৰিবলৈ যোগাযোগ কৰিব।